শিক্ষা আপুনি নিশ্চয় লৈছিলে, কিমান আপোনাৰ শিক্ষাগত অৰ্হতা? আমি শিক্ষাগত মানে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আমি গ্ৰেজুৱেশ্যন এপিয়াৰ আৰু আমাৰ মাষ্টাৰ ডিপ্ল'মা ইন বিউটি কেয়াৰ আমাৰ পাৰ্লাৰ আছিলে। তাতে আমাৰ শিলচৰত বিউটি পাৰ্লাৰ আছিলে দুটা। আচ্ছা, আপুনি এগৰাকী বিউটিচিয়ানো হয়? আচ্ছা, আপুনি এতিয়া বিউটিচিয়ান এৰি আপুনি সন্যাসিনী হ'ল, গতিকে আপোনাৰ সেই পুৰণা জীৱনটোলৈ কেতিয়াবা মনত পৰে নে আকৌ ঘূৰি যাবলৈ মন যায় নেকি? এনেকুৱা নহয়, বিউটিচিয়ান যেতিয়া আছিলো তেতিয়া আমি মানুহক লৈ বিজনেছ কৰি আছিলো। এতিয়া ধৰ্মত আমি মানুহক লৈয়ে আছো আৰু আমাৰ সনাতনী সংস্কাৰত বিউটিচিয়ান কিবা অফিচত কিবা বিজনেছত গোটেই জাগাখনত পূজা হৈ থাকে। আপুনি চাবনে, অফিচতো সৰস্বতী পূজা হৈ থাকে, আমাৰ গণেশ পূজাটো হৈ থাকে, এনেকুৱা আমাৰ বিজনেছতো হৈ থাকে। আমি চবচে ডাঙৰ কথা, আমাৰ জন্ম হোৱাৰ পিছত আমাৰ ঘৰতে আমি আমাৰ সনাতনী সংস্কাৰটো পালো। তাৰপিছত মই বিজনেছ কৰিলো, মানুহ লৈ আছিলো, এতিয়া আমি মানুহক লৈ আছো, মই সাধন ভজন কৰি আছো। এনেকুৱা নহয় যে পাষ্টৰ টো মনত পৰিলে এতিয়া কিবা মোৰ বেয়া লাগে, এনেকুৱা নহয়। সেইটো জীৱনত যেতিয়া মোৰ আছিলে তেতিয়া সেইটো জীৱনো ভাল আছিলে। এতিয়া মই আধ্যাত্মিক মাৰ্গত আছো, এতিয়াও এইটো মাৰ্গত থাকি আমাৰ ভাল লাগিছে। ঘৰৰ পিনৰ পৰা ইয়াত আপোনাৰ ছাপোৰ্ট আছেনে? হয়, যেতিয়া মই